কথা পোনপটীয়া প্ৰশ্ন আৰু পোনপটীয়া উত্তৰ দিব মামা। প্ৰথমতে কৈ থওঁ আপোনাক এষাৰ কথা, দেশতকৈ মোমাই ডাঙৰ নহয়। আজি মনত খুৰ ধৰাই থকা কথা কেইটামান আপোনালৈ পোনপটীয়াকৈ কৈছোঁ। যদি তাত মোৰ এই কথাকেইটাৰ বাবে ফাঁচি হয় বা গুলী অৰ্ডাৰ হয়, মই ল'বলৈ ৰাজি আছোঁ। অসমৰ জনগণ সাৰ পাইছে, শুই থকা নাই এতিয়া। যিদিনাৰ পৰা দাদাৰ সেই খবৰটো পাইছিলোঁ, সেইদিনাৰ পৰা এতিয়ালৈকে হয়তো মই নহয়, গোটেই সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ডই চাগে এতিয়া শুব পৰা নাই, টোপনি যাব পৰা নাই, যেতিয়ালৈকে আপুনি এটা সুন্দৰ অভিনয় কৰি থাকিব। তেতিয়ালৈকে তেতিয়া আপোনাৰ এই অভিনয়ৰ জৱনিকা পৰিব। মূৰ্খ বুলি ভাবিছে নেকি অসমৰ ৰাইজক, জনতাক? গণতন্ত্ৰ নহয়, শোষণতন্ত্ৰ কৰি আছে আপুনি। কি বুজাব বিচাৰিছে? সকলো সুকলমে হৈ গ'ল কাৰণে সকলো শান্তি হৈ আছে বুলি ভাবিছে নেকি? চাব দেশৰ পৰিস্থিতি কি চলি আছে, দেখিছে নহয়? বৰ বিশেষ বেছি দেৰি নালাগে আমাৰ অসমখনো জ্বলি ছাই হ'বলৈ। এতিয়া চাব কিন্তু সকলোৰে মন মগজু বহুত বেয়া হৈ আছে। আপুনি যদি সঠিক সময়ত সঠিক ৰিজাল্ট যদি ৰাইজৰ মাজলৈ প্ৰেৰণ নকৰে, কিয় আপুনি সেইকেইটাক এতিয়ালৈকে ধৰি আনিব পৰা নাই? ফেষ্টিভেল পাতিবলৈ আপুনি আপোনাৰ পৰা পাৰ্মিশ্যন দিব পাৰিলে। নৰ্থ ইষ্ট ফেষ্টিভেল পাতক, আপোনাৰ দহা সকাম তিলনি পাতক, আমাক ক'বলগীয়া নাই। আপুনি যে আমাৰ বুকুৰ মঙহ এডোখৰ যে খাই পেলালে, আচৰিত লাগিলে, আচৰিত পাইছোঁ এই কথাষাৰ। আৰু এই নিউজ ককটেল কেইটামানৰ কথা কৈছোঁ, নিউজ ককটেল কেইটামান। আপোনালোকে কি এপিচোড দি আছে যে জুবিনদাৰ মৃত্যুক লৈ কি ধেমালি কৰি আছে নেকি আপোনালোকে? টুকুৰা টুকুৰা কাৰোবাৰ স্ক্ৰীনশ্বটবোৰ আনি পিনে দিলে। মানুহবিলাকে কি পাগল বনাব বিচাৰিছে নেকি মানুহবিলাকক? মানুহবোৰ কি ইমান পাগল বুলি ভাবিছে? চাব জনসাধাৰণৰ মাথাৰ মগজু যেতিয়া উল্টা খাব নহয়, আপোনালোকৰ আচলতে কেনেকৈ পাৰিলে মাৰি পেলাবলৈ? কেনেকৈ পাৰিলে তহঁতি? আৰু ক'ত লুকুৱাই থৈছে আপুনি সেইকেইটাক? শেখৰ, চাধা, চোন, শ্যামল এইকেইটা ক'ত আছে? শ্যাম কানু নে কি আছে এইকেইটা? ক'ত আছে এইকেইটা? আপুনি ৰাইজৰ মাজতে এৰি দিয়া নাই কিয়? আইনৰ সুৰুঙাৰে আপুনি কি সিহঁতক সৰকাৰে মুক্ত আকাশৰ তলত মুকলিভাৱে ৰাখিম বুলি ভাবিছে নেকি? ভুল ভাবিছে তেতিয়াহ'লে। যদি সিহঁতক মুক্ত আকাশৰ মনৰ তলত যদি আপুনি থাকিব দিম বুলি ভাবিছে, তেতিয়াহ'লে আপুনি অশান্তি ভোগ কৰিব লাগিব। প্ৰথম কিন্তু টাৰ্গেট হ'ব আপোনাক। হৈ থকা নাই মামা, আপোনাক চিধা প্ৰশ্ন কৰিছোঁ, চিধা উত্তৰ দিব আপুনি। কেতিয়া আপুনি সেই পাখণ্ডকেইটাক ৰাইজৰ মাজলৈ এৰি দিব? ক'ত গ'ল দাদাৰ মোবাইলটো? কাৰ হাতত আছে? নিজৰ ঘৰ সংসাৰখনৰ এপিচোড উলিয়াব। আলবাল নিউজ বজাই নাথাকিব, মগজু বেয়া হৈ আছে এতিয়া। হাড়ে হিমজুৱে সিদ্ধাৰ্থক দাদাই ভাল পাইছিলে, আৰু ভালপোৱাৰ অভিনয় কৰি মূৰৰ পৰা ভৰিলৈকে চিনি পাই লাষ্টত সেই ভালপোৱাই কাল হ'ল দাদাৰো। আৰু মামাক কৈছোঁ, চিধাকৈ কৈছোঁ, মামা উলিয়াই দিয়ক ৰাইজৰ মাজলৈ, আৰু অতি সোনকালে তদন্ত আৰম্ভ কৰক। যদি নকৰে ক'ৰ পৰা কৰিব? কাৰণ খলনায়কজন আপুনিয়ে হয় না, ৱৰ্ল্ডৰ বেষ্ট এক্টৰ আপুনি, বেষ্ট অফ দ্য বেষ্ট এক্টৰ এৱাৰ্ড আপোনাক দিব লাগিছিলে। যি জুবিনদাই বেয়া পাইছিলে পলিটিক্স নকৰিবা বন্ধু। আপুনি পলিটিক্সৰ মাজলৈ মানুহজনক মাৰি খাই প্ৰেছটোৰ পৰা শুহি খোৱা শেষ হোৱাই নাই, তাৰ পাছতো আপোনালোকে এতিয়া মানুহগৰাকী ৰাজনীতিৰ মাজলৈ ভৰাই আনিছে। কি ভাবুকি দিছে নেকি কিবা মাৰিম বুলি? কিবা ভয় খুৱাইছে নেকি আপোনালোকে তেখেতক?